Hello students. আজিৰ আমাৰ টপিকটো হৈছে টৰ্ক এক্টিং অন এন ইলেক্ট্ৰিক ডাইপল প্লেসড ইন এন ইলেক্ট্ৰিক ফিল্ড। সো যেতিয়া আমি এটা ডাইপল এখন ইলেক্ট্ৰিক ফিল্ডত ৰাখিম দেন তাৰ ওপৰত এক্সপেৰিয়েন্স হোৱা টৰ্কটো আমি ওলাম। সো অলৰেডি তোমালোকে ফাৰ্ষ্ট ইয়াৰত পঢ়ি আহিছে টৰ্ক মানে কি হয়। টৰ্ক এটা আল্টিমেটলি কি হয়, ফোৰ্সে হয় যিয়ে নেকি এটা বস্তুক এটা এক্সিস সাপেক্ষে ঘূৰাবলৈ বাধ্য কৰে। সো ইয়াত আমাৰ আছে কি ডাইপলত এক্সপেৰিয়েন্স হোৱা টৰ্ক কাৰ কাৰণে, এখন ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে। সাপোজ এই ডায়াগ্ৰামটোলৈ মন কৰা, ইয়াত আমাৰ ডাইপলটো আছে কি -q আৰু +q ডাইপল আছে। দেন তাৰ ওপৰত এখন ইলেক্ট্ৰিক ফিল্ড, ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড এইফালে এপ্লাই কৰিছোঁ, এইটো ইলেক্ট্ৰিক ফিল্ড হয়। ওকে, দেন এই ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে -q আৰু +qৰ ওপৰত ফোৰ্স এপ্লাই হ'ব। আমি জানো যেতিয়া এটা চাৰ্জ পাৰ্টিকল এখন ইলেক্ট্ৰিক ফিল্ডত ৰাখা হয় দেন তাৰ ওপৰত ফোৰ্স এক্সপেৰিয়েন্স কৰে। সো ইয়াত চোৱা, এইটো যিটো এই চাৰ্জটো -qটো আমাৰ কি হয়, নেগেটিভ চাৰ্জ হয়। সো যেতিয়া এইফালে আমি ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিম, ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিলে কি হ'ব, তাৰ ওপৰত ফোৰ্স এক্সপেৰিয়েন্স হ'ব কোনফালে, এইফালে। ওকে, আৰু এই ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে এইটো যিটো আমাৰ পজিটিভ আছে তাৰ ওপৰত ফোৰ্স কোনফালে এক্সপেৰিয়েন্স হ'ব, এইফালে ফোৰ্স এপ্লাই হ'ব। দেন কি হ'ব, এই ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে সাপোজ ইয়াত ধৰি লোৱা তাৰ ইফালে আমি পেপাৰখনৰ পাৰপেণ্ডিকুলাৰলি এটা লাইন এনেকা এক্সিস লৈ লৈছোঁ ওপৰ ফালে। দেন এই ফোৰ্সৰ ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে যিটো ফোৰ্স হ'ব দুইটাতে ইফালে হ'ব, ইয়াত হ'ব -qত ইফালে হ'ব, +qত হ'ব এইফালে। তেতিয়াহ'লে কি হ'ব, এই ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে যিটো ফোৰ্স এক্সপেৰিয়েন্স হ'ব তাৰ কাৰণে আমাৰ এই ডাইপলটো এনেকা ঘূৰি থাকিব, এইফালে ঘূৰিব, এইফালে ঘূৰি যাব। সো ইয়াত চোৱা, এই যি দুটা ফোৰ্স এক্সপেৰিয়েন্স হৈ আছে, ফোৰ্স এপ্লাই হৈ আছে এই দুটা চাৰ্জৰ ওপৰত, সিহঁতে এই ইফালে পাৰপেণ্ডিকুলাৰলি যদি এই পেপাৰৰ পাৰপেণ্ডিকুলাৰলি যদি আমি এটা লাইন এক্সিস টানি দিওঁ তেনে এই এক্সিস সাপেক্ষে এনেকা ঘূৰিব, এইফালে ঘূৰিব। সো এইটোকে আমি কি বুলি কওঁ, টৰ্ক বুলি কওঁ। যেতিয়া ইয়াত চোৱা, এই লাইন অফ একশ্যনটো কি হৈ আছে, বেলেগ বেলেগ হৈ আছে। এইটো +qৰ ওপৰত কোনফালে, এইফালে ফোৰ্স এক্সপেৰিয়েন্স হৈ আছে, এপ্লাই হৈ আছে ইয়াত এইফালে। সো সেইটো এইফালে টানিব, এইটো এইফালে আহিব, টানিব, অপজিট ফালে টানিব। সেইকাৰণে কি হ'ব, এই আমাৰ ডাইপলটো এনেকা ঘূৰি থাকিব, এইফালে ঘূৰি থাকিব, এইফালে ঘূৰিব। ওকে, সো ইয়াকে কি বুলি কোৱা হয়, আমাৰ টৰ্ক বুলি কোৱা হয়। যেতিয়া দুটা ফোৰ্স দুটা পইণ্টতে, দুইটা ছাইডতে এপ্লাই হ'ব আৰু এই ফোৰ্সৰ কাৰণে বস্তুটো ঘূৰিব কোনফালে, লেফ্ট ফালে ঘূৰিব। সো ইয়াকে কি বুলি কোৱা হয়, টৰ্ক বুলি কোৱা হয়। সো ইয়াক আমি মেথমেটিকেলি এতিয়া ওলাই চাওঁ। সো ইয়াত চোৱা, নেট ফোৰ্স, ইয়াতে কোনো নেট ফোৰ্স পোৱা নাযাব, বিকজ এটা ফোৰ্স সেম এমাউণ্ট অফ ফোৰ্স এইফালে এপ্লাই হৈ আছে, আকৌ এইফালে সেম এমাউণ্ট অফ ফোৰ্স এপ্লাই হৈ আছে। সো ৰিজাল্টেণ্ট কোনো আমি ফোৰ্স এটাৰ পৰা এটা ডাঙৰ বা সৰু নহয়, যিহেতু ইয়াতে আমাৰ দুইটা ফোৰ্স সমানে হয় আৰু অপজিট হয়। সেইকাৰণে ইয়াত কি হ'ব, সেম এমাউণ্ট অফ ফোৰ্স এপ্লাই হ'ব বাট ইন অপজিট ডাইৰেকশ্যনত। সেইকাৰণে কি হ'ব, ইয়াত কোনো নেট ফোৰ্স পোৱা নাযাব, দুইটা কি হ'ব, সমান ফোৰ্স হ'ব। সেইকাৰণে এই বস্তুটো জাগাতেই ঘূৰিব। সো ইয়াকে আমি কি বুলি কওঁ, টৰ্ক বুলি কওঁ। Okay, so ইয়াত লেংগুৱেজ চাব পাৰা তোমালোকে। Let us consider an electric dipole consisting of charges +q and -q. আমি এটা ডাইপল ললোঁ কি, এটা +q আৰু এটা -q, আৰু সিহঁতৰ মাজৰ ডিষ্টেন্সটো কিমান হয়, ইয়াৰ পৰা ইয়ালৈ a যদি হয়, ইয়াৰ পৰা ইয়ালৈ a হয়, দেন কিমান হ'ব, 2a। আৰু placed in a uniform electric field E, making an angle theta with the direction of the field. আৰু এখন ইলেক্ট্ৰিক ফিল্ডত ৰখা হৈছে। ইলেক্ট্ৰিক ফিল্ডখন কি হয়, আমাৰ ইয়াতে এইফালে যিটো এপ্লাই কৰা হৈছে, এনেকাকে ইলেক্ট্ৰিক ফিল্ডখন আমাৰ এইফালে এপ্লাই কৰা হৈছে। ওকে, ইলেক্ট্ৰিক আৰু ইয়াত কি হয়, আমাৰ এইখন ফিল্ডখন ইউনিফৰ্ম হয়। ওকে, আৰু এই যিখন ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰা হৈছে, এই ইলেক্ট্ৰিক ফিল্ড আৰু আমাৰ ডাইপলৰ মাজৰ এংগেলটো থিটা। ইয়াত চোৱা, এইফালে যদি আমি ইলেক্ট্ৰিক ফিল্ডখন এপ্লাই কৰিছোঁ আৰু এইটো আমাৰ কি হয়, ডাইপল হয়, দেন ইহঁতৰ মাজৰ এংগেলটো কি হয়, থিটা। ইয়াতে থিটা এংগেল তোমালোকে ডায়াগ্ৰামত ভালকৈ চাই লোৱা। এয়া চোৱা, থিটা আছে ইয়াতে, এইটো থিটা। ওকে, সো আমাৰ ডাইপলৰ লগত ইলেক্ট্ৰিক ফিল্ডে কৰা এংগেলটোৰ পৰিমাণ কিমান, থিটা। নাও ফোৰ্স অন চাৰ্জ -q। এতিয়া এই ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিছোঁ যিহেতু,
তাৰ কাৰণে যেটো আমাৰ দুটা চাৰ্জ আছে হিয়তৰ ওপৰত ফোর্স এক্সপেৰিয়েন্স হ'ব সো ফাৰ্স্টত আমাৰ মাইনাস কিউৰ ওপৰত এক্সপেৰিয়েন্স হোৱা চাৰ্জ এই মাইনাস কিউৰ ওপৰত এক্সপেৰিয়েন্স হোৱা চাৰ্জটো কোনফালে হ'ব এইফালে হ'ব হয় নহয় সো ইয়াৰ পৰিমাণ কি হ'ব F ইকুৱেল টু QE আমি জানো E ইকুৱেল টু কি আছিলে E ইকুৱেল টু F বাই Q আছিলে হয় নহয় সৰি কি দেখাইছো ইলেক্ট্ৰিক ফিল্ড কেনেকা পাইছিলো আমি ইলেক্ট্ৰিক ফিল্ড ইকুৱেল টু ফোর্স বাই কি আছিলে Q আছিলে দেন F ইকুৱেল টু কি হ'ব F ইকুৱেল টু কি হ'ব F ইকুৱেল টু কি হ'ব QE হয় নহয় সো ইয়াত সো তোমালোকে মাইনাস কিউৰ ওপৰত হোৱা ফোর্সৰ পৰিমাণ হ'ব কি QE ইয়াত সো QE আৰু মাইনাস কিউ আহিছে অপোজিট অফ ইলেক্ট্ৰিক ফিল্ডৰ অপোজিট আছে হয় নহয় সো ফোর্সটো সো ফোর্সটো দি আমাৰ এইফালে এক্সপেৰিয়েন্স হৈছে দেন ইলেক্ট্ৰিক ফিল্ড কোনফালে আছে সো দুইটা কি হৈ আছে অপোজিট ডাইৰেকশনত আছে সো সেই কাৰণে ফোর্স কি হ'ব মাইনাস QE দি দিলো ওকে দেন ফোর্স অন চার্জ প্লাস Q সো চার্জ প্লাস Q ৰ ওপৰত ফোর্স কি হ'ব F কিমান হ'ব QE এটো চাই লোৱা QE okay the two forces being equal unlike and parallel give rise to a torque on the dipole যেহেতু এই দুইটা ফোর্স আমাৰ কি হৈ আছে ইকুৱেল আৰু আনলাইক আৰু প্যাৰেলেল সমান্তৰাল হৈ আছে সেই কাৰণে কি কৰিব ইয়াতে এটা টৰ্ক প্ৰডিউস হ'ব এই ডাইপলটোৰ ওপৰত আৰু এই টৰ্কৰ পৰিমাণটো আমি উলাম সো ইয়াত চোৱা এই অ্যাকশন অফ লাইন দুইটা কি হৈ আছে বেলেগ হৈ আছে তোমালোকে চাব পাৰা ইয়াত মাইনাস কিউৰ ওপৰত এইফালে ফোর্স ইয়াতে এপ্লাই হৈছে ফোর্স আৰু প্লাস কিউৰ ওপৰত ইয়াতে ফোর্স এক্সপেৰিয়েন্স হৈছে যদি দুইটা কি হলে হয় সেম লাইনত অ্যাকশন অফ লাইন যদি এনেকা সেম থাকিলে হয় দেন বস্তুটো কি নহলে হয় রোটেট নকৰিলে হয় এফালে নঘুৰিলে হয় যেহেতু ইয়াত চোৱা এটা ইয়াতে এপ্লাই হৈছে আৰু এটা ইয়াতে এপ্লাই হৈছে সো দুইটা বস্তু কি হ'ব ইয়াতে ঘুৰিব সেই কাৰণে ইয়াত আমাৰ টৰ্ক এক্সপেৰিয়েন্স হ'ব যদি এই দুইটা এই ফোর্সটো যদি ইয়াতে থাকিলে হয় সেম লাইনত থাকিলে হয় দেন বস্তুটো নঘুৰিলে হয় সেই কাৰণে ইয়াত আমাৰ টৰ্ক প্ৰডিউস হ'ব সেম অ্যাকশন অফ লাইন নহয় ওকে সেম লাইনত নাই এনেকা এটা যদি এতে আছে এটা আৰু ইয়াত নাই এনেকা নহয় দুইটা কি হৈছে ইয়াত এটা আছে আৰু ই তাতে আছে দুইটা সেম লাইনত এনেকা নাই সেই কাৰণে ইয়াতে আমাৰ টৰ্ক প্ৰডিউস হ'ব ওকে সো আমি জানো টৰ্ক ইকুৱেল টু কি হয় ইদাৰ ফোর্স এটা ফোর্স ইনটু পারপেন্ডিকুলার ডিসটেন্স বিটুইন দ্য ফোর্সেস সো দুইটা ফোর্সৰ মাজত পারপেন্ডিকুলার ডিসটেন্সটো সো ইয়াত ইদাৰ ফোর্স মানে যিকোনো এটা ফোর্স ইনটু ক্রস প্রোডাক্ট কি হ'ব পারপেন্ডিকুলার ডিসটেন্স বিটুইন দ্য ফোর্সেস এই দুইটা ফোর্সৰ মাজত পারপেন্ডিকুলার ডিসটেন্স কি হ'ব সো এটা ফোর্স ইয়াতে আছে আৰু এটা ফোর্স ইফালে আছে ওকে দেন কিহতৰ মাজত পারপেন্ডিকুলার ডিসটেন্স কি হ'ব এই দুইটাৰ মাজত পারপেন্ডিকুলার ডিসটেন্স কিমান হ'ব এইখিনি হ'ব হয় নহয় এটা ইফালে আছে এটা ইফালে আছে দেন কিহতৰ মাজত পারপেন্ডিকুলার ডিসটেন্স এইটো হ'ব এই ফোর্সটো কোনটো হ'ব কোনটো লাইনে দিব এই লাইনডালে আমাৰ দিব ওকে সো ইয়াত চোৱা যেহেতু আমাৰ এইটো থিটা আছে এইটো যদি থিটা হয় দেন এই এঙ্গেলটো কি হ'ব থিটা হ'ব ওকে সো এই ডিসটেন্সটো পৰিমাণ কি হ'ব এই ডিসটেন্সটো কি হ'ব ইয়াত যদি এইটো থিটা হয় আৰু সো ইয়াতে যেটো লাইন আকিছো আমি সো এইটো এটা কি হৈ আছে ৰাইট এঙ্গেল ট্ৰায়াঙ্গল আছে হয় নহয় ইয়াতে 90 ডিগ্ৰী আছে সো এইটো এটা ৰাইট এঙ্গেল ট্ৰায়াঙ্গল হৈ আছে সো ইয়াত আমাৰ এই ট্ৰায়াঙ্গলটোৰ অনলি এটা সাইড দি আছে কোনটো দি আছে এই সাইডটো দি আছে যাৰ ভ্যালু কিমান টুৱাইছে দেন আমি ইয়াত এইটো যদি থিটা আছে সো সাইন আমি লৈ পেলাই আমি এই বাহুটো উলাই দিব পাৰো যেহেতু এটা বাহু দি আছে সো sin θ ইকুৱেল টু আমি কি জানো sin θ ইকুৱেল টু লম্ব বাই কৰ্ণ সো ইয়াত চোৱা এইটো আছে আমাৰ কি কৰ্ণ আৰু এইটো হ'ব কি আমাৰ লম্ব সো লম্ব ইকুৱেল টু কি হ'ব যেহেতু sin θ ইকুৱেল টু কি হ'ব লম্ব বাই কৰ্ণ এতে হ'ব কি পারপেন্ডিকুলার বাই বেজ সো ইয়াত আমাৰ উলাব লাগে কি এই পারপেন্ডিকুলার এইটো পারপেন্ডিকুলার হয় নহয় এইটো সো পারপেন্ডিকুলার ইকুৱেল টু কি হ'ব বেজ ইনটু sin θ হ'ব এইটো সাইডত আহি যাব এইটো ইয়াতে আহি যাব সো বেজ ইনটু sin θ সো এই sin θ টু কি বেজটো আমাৰ কি হয় ইয়াতে চোৱা এইটো যেহেতু এইটো আমাৰ θ হয় দেন এইটো হৈ যাব কি আমাৰ পারপেন্ডিকুলার হয় নহয় এইটো হ'ব কি আমাৰ বেজ সো ইয়াত আমাৰ এই পারপেন্ডিকুলারটো কি হ'ব পারপেন্ডিকুলারটো কি হ'ব sin θ ইনটু এইটো আইছে সো সেইটো হিচাপতে তোমালোকে জানাই গম পাই আছে ইয়াতে বস্তুটো তোমালোকে বুজি পাই আছা সো ইয়াত আমাৰ এই ইয়াৰ দৈৰ্ঘ্যটো কি হ'ব ইয়াৰ যেটো ভ্যালু আছে এইটোৰ লগত sin θ পূৰণ হৈ যাব সো টুৱাইছে sin θ ওকে সো আৰু ইয়াতে এটা ফোর্সৰ পৰিমাণ কিমান হয় এটা ফোর্সৰ পৰিমাণ কি হয়
কিউ এটা ফ'ৰ্চ যিকোনো এটা ফ'ৰ্চ লৈছোঁ আমি কিউ ই আৰু এইটো পাৰ্পেণ্ডিকুলাৰ ডিষ্টেঞ্চৰ ভেলু টুৱাইছে চাইন থিটা চ' ইয়াত কিউ আৰু টুৱাইছে একেলগ কৰি দিলোঁ এই টুৱাইছেটো ইয়াতে আনি দিলোঁ আৰু ইটো বাহিৰত লৈ গ'লোঁ অ'কে আৰু বাহিৰত চাইন থিটাটো থাকিলে চ' কিউ ইনটু টুৱাইছে এইটো আল্টিমেটলি আমাৰ কি হয় ডাইপল মোমেণ্ট হয় নে নহয় চ' ইয়াৰ জেগাত লিখিলোঁ আমি পি আৰু থাকিলে ই চাইন থিটা চ' এইটো কি হয় আমাৰ টাও এইটো আমাৰ কি ৰিপ্ৰেজেণ্ট কৰে টৰ্ক ৰিপ্ৰেজেণ্ট কৰে ঠিক আছে চ' এইটো হয় কি আমাৰ ইন স্কেলাৰ প্ৰডাক্ট স্কেলাৰত হয় স্কেলাৰতে আছে ইয়াত ভেক্টৰত আমি এক্সপ্ৰেছ কৰা নাই চ' ভেক্টৰত আহিলে তোমাৰ ডাইৰেকশ্যন আহিব চ' ইয়াতে টৰ্কৰো আমাৰ ডাইৰেকশ্যনটো আমি পাম চ' ইয়াত আমি পিছত আমি ভেক্টৰতো এক্সপ্ৰেছ কৰি আছোঁ ইয়াত কেইটামান কেছ কনচিডাৰ কৰিব পাৰি আমি চ' এতিয়া আমি টৰ্কটো পালোঁ কি টাও ইকুৱেল টু পি ই চাইন থিটা হয় কি হয় এতিয়া হয় যদি দেন এই এংগেলৰ ওপৰতো আমাৰ টৰ্কটো ডিপেণ্ড কৰিব চ' ৱেন থিটা ইকুৱেল টু 0 যদি থিটাটো 0 হয় টৰ্ক ইকুৱেল টু 0 হ'ব চোৱা ইয়াত যদি কোনটো থিটাৰ কথা কৈ আছে এই থিটাটো এই থিটাটো যদি 0 হয় দ্যাটছ মিন আমাৰ ডাইপলৰ লগত যদি একদম ইলেক্ট্ৰিক ফিল্ডটো যদি এইফালে এপ্লাই কৰা হয় অ'কে বা আমি ডাইপলটো যদি একদম ইয়াৰ লগত ইলেক্ট্ৰিক ফিল্ডৰ এনেকা পেৰালেল কৰি দিওঁ ছেইম লাইনত কৰি দিওঁ দেন কি হ'ব থিটাৰ ভেলু কি হৈ যাব চাইন 0 হৈ যাব হয় নে নহয় চ' চাইন 0 মান কিমান 0 হয় সেইটো হিচাপত আমাৰ কি হ'ব থিটাটো 0 হ'ব আৰু থিটা 0 হ'লে টাৱাৰ মান কিমান হ'ব 0 হ'ব যদি চাইন থিটা ইয়াতে এইটো ভেলুত বহাই চাই লোৱা তোমালোকে চ' এইটো যদি চাইন থিটা 0 হয় দেন আল্টিমেটলি টোটেল ৰিজাল্টটো কি হৈ যাব 0 হৈ যাব okay so tau 0 হৈ যাব so that's mean that the torque on a dipole is 0 when it aligns itself parallel to the electric field so যদি আমি আমাৰ ডাইপলটো যদি ইলেক্ট্ৰিক ফিল্ডৰ লগত পেৰালেল কৰি দিওঁ দেন আমি কোনো ধৰণৰ টৰ্ক নাপাওঁ আৰু ই নুঘূৰে আৰু অ'কে আকৌ when থিটা ইকুৱেল টু 90 ডিগ্ৰী এতিয়া যদি ডায়াগ্ৰামত চোৱা যদি একদম টোটেলি আমাৰ এই ডাইপলটো যদি এনেকা ৰাখি দিওঁ আৰু ইলেক্ট্ৰিক ফিল্ড যদি এনেকা এপ্লাই কৰি দিওঁ দেন থিটাৰ মান কিমান হ'ব 90 ডিগ্ৰী আৰু 90 ডিগ্ৰী চাইন 90 মান কিমান 1 হয় চ' টৰ্ক ইকুৱেল টু কিমান হ'ব পি ই হ'ব চাইন থিটা 1 হয় সেইকাৰণে আমি মেক্সিমাম torque পাম so it is the maximum value it means that when the dipole is placed perpendicular to the direction of the field torque on it is maximum তেতিয়া আমি maximum torque পাম আৰু অলপ বেছি ফ'ৰ্চ লৈ পেলাই বস্তুটোৱে কি কৰিব ঘূৰিব so আমি যদি ভেক্টৰ ফৰ্মত লিখোঁ so আমি জানো torque ভেক্টৰ ফৰ্মত লিখিলে কি হ'ব এইটো ভেক্টৰ টাৱাৰ ওপৰত ভেক্টৰ সাইনটো দিলোঁ দেন এইটো পি টু কি হয় আমাৰ ডাইপল মোমেন্ট আৰু ইলেক্ট্ৰিক ফিল্ড ওকে সো ইয়াত আমাৰ টৰ্কৰ ডাইৰেকশ্যনটো কি হ'ব আমাৰ হেৰিৰ পৰা দিব পাৰি ৰাইট হেণ্ড স্ক্ৰু ৰুলৰ পৰা আমি তাৰ ডাইৰেকশ্যনটো দিব পাৰোঁ আমি জানো আগতে তোমালোকে ওলাইছা ভেক্টৰৰ ডাইৰেকশ্যন কেনেকৈ ওলায় যেতিয়া দুটা বস্তু ভেক্টৰ প্ৰডাক্টত থাকে ওকে থেংক ইউ যদি কিবা প্ৰব্লেম থাকে জনাই দিবা